দেখিবলৈ খাদ্য আচলতে শব্দ এই সেনেকুৱা। একদম ছেম টু ছেম যদি আপোনালোকে কথাত ধৰিব পাৰছি, এই গিগ আৰ্নিঙত যিকেইটা চলি কাম কৰিছে না সেহেঁতক সেনেকুৱাই হৈছিল। দেশত খাদ্য দেখাইছে কিন্তু আচলতে সেইটো শব্দহে। সেইটো খাবা নৰি। মানে একো বেনিফিটে নাই এইটোৰ। গতিকে অহাকালি গেপ দিছোঁ 31 ডিচেম্বৰ ষ্ট্ৰাইকৰ কাৰণে মই এগ্ৰী কৰিছোঁ ষ্ট্ৰাইকটো হ'ব লাগে, ষ্ট্ৰাইক কৰিব লাগে। কাৰণ ষ্ট্ৰাইক হয়তো মানে বহুত বেছি ইম্পৰ্টেণ্ট বৰ্তমান। হে গাইছ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে আজি হৈছে বছৰৰ ক'ব গ'লে লাষ্ট দিনে বিদ্যা কৈছোঁ। আজি হৈছে 30 তাৰিখ আৰু টাইম হৈছে 3:48, কিন্তু বতৰটো চাই পেলাই মানে 3:48 হোৱা নাপায়। মানে ৰাতিপুৱাৰ পৰা ৰ'দত দেখা দেখিয়ে নাই। ওলম বুলি দেৰি হ'ল যি নহওক, আজি ফাইনেলি মানে বছৰৰ শেষতটো ভিডিঅ' বনাই আছোঁ। কাৰণ এইটো ভিডিঅ' 31 তাৰিখে যাব। 31 তাৰিখে কি কৰিম মই নিজেও নাজানো। সেইকাৰণে ভিডিঅ' আহে নাহে ক'ব নোৱাৰোঁ। সেইকাৰণে মানে সেইকাৰণে হৈ গৈছে। যি নহওক, যিহেতু আজি বছৰৰ লাষ্ট ভিডিঅ', আশা কৰিছোঁ আপোনালোকে এইটো ভিডিঅ' শেষক লাগি যাব। কাৰণ যিমান পাৰোঁ মানে ধৰিলেও আজি অলপ জোচত ভিডিঅ'টো বনাম। কাৰণ আজি লাষ্ট ভিডিঅ' না, আৰু পিছত আৰু 2025 চনটোত আৰু ভিডিঅ' নাহে। গতিকে বছৰটোত মই কেইটা ভিডিঅ' বনালোঁ জানো না? এক ছেকেণ্ড দেখাই আছোঁ, ক'ত দেখা পাম না? ইউটিউব চেনেলটোত দেখা পাম না? দেখাই আছোঁ কেইটা ভিডিঅ' বনালোঁ মই এইটো বছৰত। দিয়াৰ সত্য 197টা ভিডিঅ'। 197 নে 198 হ'ব লাগিছিলে? কিবা এটা আগা পিছে হৈছে নেকি? 199টা ভিডিঅ' দেখা পাইছি। 199 আৰু 16,200টা ছাবস্ক্ৰাইবাৰ। মানে ছাপোৰ্টটোতো বাৰু আল্টিমেট, সেইটো বাৰু কৈয়ে থাকোঁ, ক'বও লাগব। কিন্তু 199 হ'লে এইটো ভিডিঅ' হ'ব 200 নম্বৰ। মানে এইটো বছৰত চেনেল ষ্টাৰ্ট কৰি এইটো বছৰতে মই 200টা ভিডিঅ' আপলোড কৰিছোঁ। 200 বিলিভ কৰিব পাৰি না? চিৰিয়াছলি মোৰে বিশ্বাস নহয়, মই 200টা ভিডিঅ' কেতিয়া বনাই পালোঁ। 200 ভিডিঅ' মানুহৰ ধৰিলেও 10টা 20টা ভিডিঅ'তে মানে ধৰিলেও বেন বাজি যায়। মই 200 ভিডিঅ' বনাইছোঁ তাকোতো একেটা বছৰতে। আৰু চেনেল খোলা বেছি দিন হোৱা নাই, বেছি দিন মানে বেছি মাহ হোৱা নাই, 8 মাহ 9 মাহ মান হ'ল চাগে। গোটেই বছৰটোও নাই ক'ব গেলি। যি নহওক মজা লাগছে। আজি 200 নম্বৰ ভিডিঅ'টো বনাই আছোঁ বছৰৰ শেষত, মানে লাষ্ট দিনত। অহাকালি 31 তাৰিখে অহাকালি পাব্লিক কৰিম। এতিয়া ৰেপিড' মাৰিছোঁ, কাষ্টমাৰ ৰখি আছে। মানে ভাড়া এটা লাগছি অলৰেডি। অকণমান আগত আছে যাব দিছপুৰ উদ্দেশ্যনা মলত। দিছপুৰত আছিল উদ্দেশ্যনা মলটো? দিছপুৰত আছিল উদ্দেশ্যনা মল? দিছপুৰত আছিল নে উদ্দেশ্যনা মলটো? চিনি পোৱা না সঁচাই? নাই, ডাউট আছে। মই জানো অটোতে মই ধৰিব পৰা হৈছোঁ আজিকালি। বোলে ই মানে এনে আহ্বান পোৱা নাই, এনে বুলি কৈ দিছি। যি নহওক, এতিয়া যাওঁ পটাপট অৰ্ডাৰটো পিক আপ কৰোঁ। ভাড়াটো পিক আপ কৰোঁ। কাষ্টমাৰটোক আপোনালোকে গোপ্ৰ চাওক। হেল্ল' গাইছ, ৱেলকাম টু গোপ্ৰ শ্বট। মানে ভিডিঅ'টোত মই প্ৰথম ক্লিপটোত মানে মোৰ একচুক মই থেংক ইউ ক'ব পাহৰি গৈছিলোঁ। মানে নামটো ৰিভিল কৰিব মন যায়, কাৰণ তাই এইখিনি ডিজাৰ্ভ কৰে। বিদ্যা কৈছোঁ মানে ইমানখিনি তাই মোৰ জীৱনত মানে আগবাঢ়ি যোৱাত সহায় কৰিছি না। তাই এৰি গৈছে, সেইকাৰণে মোৰ বহুত ডাঙৰ সহায় হৈছে, গম পা না? মানে এক্স অবিহনে মোৰ এই লাইফটো মই কল্পনাও কৰিব নোৱাৰোঁ। বাৰু এই কাষ্টমাৰ আছে সন্মুখত, এক্সৰ কথা নকওঁ আৰু। আপুনি ন কৃষাণু অ'টিপিটো দিয়ক। 5924 5924। ঠাণ্ডা কেনেকুৱা দাদা এইকেইদিন কণ্টিনিউ? ঠাণ্ডা পেলাইছে আৰু এই ভয়ানক ঠাণ্ডা পেলাইছে। ৰ'দ দেখাই নাপাওঁ হ'লো 3 দিনমান হ'ল। হৈছে ন? বলক ড্ৰপটো কৰি লওঁ। গাইছ ভাড়াটো ড্ৰপ কৰা কমপ্লিট। পইচা পালোঁ মই তোমাৰ 64। কাষ্টমাৰে বাৰু 80 টকা দিছে, এইটো বেলেগ কথা। এতিয়া 80 টকা চাওক, 80 টকা দিছি, মজা। আৰু বৰ্তমান আছোঁ তোমাৰ এই উদ্দেশ্যনা মলখন। মোৰ এইখান দেখা পাইছে না? এই ভাড়া লাগছি ৰ 45 গণেশগুৰি যাব পাৰিলোঁ হয়, কিন্তু 1.4 কিলোমিটাৰ ঠিক আছিল। ভালে হৈছিলে, বেলেগে একচেপ্ট কৰিছে, বেলেগে যাক। আৰু মই চাওঁ এতিয়া বৰ্তমান কোনটো ক'ত আৰু ভাড়া লাগে নেকি। আৰু একচকটো সদায় থেংক ইউ ভাই। একচক মই বিদ্যা কৈছে, মই ভৰিত ধৰি খাব পাৰিম। খানাপাৰা চাৰিআলি, বশিষ্ঠ চাৰিআলি, অভাৰব্ৰিজৰ তলত 57, 6.5 কিলোমিটাৰ 57, 7 কিলোমিটাৰ ধৰ, 7 কিলোমিটাৰ 57 দিলি যাব পাৰি না নৰি? যাম ৰ, যাম দে। ওচৰতে আছে। বলক অৰ্ডাৰটো পিক আপ কৰিব যাওঁ। একচুৰ কথাটো কওঁ, একচুৱে কিন্তু মোক লাইফত বিদ্যা বনাই দিছে। এইটো বছৰত মই এইচা বাঁহ খাইছোঁ, এৰ আগতো বাঁহ খাইছোঁ দেই। মই মানে নতুন প্ৰেমিক নহয় যে বাঁহ খাই পেলাই শিকি গৈছোঁ। এইটো 3 নম্বৰ এক্স মোৰ, সঁচা কথা ক'ব গ'লে 3 নম্বৰ এক্সে মানে
মানে তিনিটা থাকিলে আৰু চিন্তা নাই বুলি যে কয় এনেকুৱা তিনিটাত মোৰ শেষ হৈ গৈছিল ষ্টৰি এতিয়া আৰু যি মানে ভাল পাওঁ ডাইৰেক্ট বিয়াই পাতিম এতিয়া আৰু মানে ভাল পাওঁ চাল পাওঁ টাইম চাইম দিয়াত নাই আৰু মোৰ তাত টাইম নাই চাওঁ আৰু কি হয় যি নহওক একচুক কিন্তু সদায় মই তাইৰ ভাল হোৱাটো কামনা কৰোঁ শপত খাই গৈছোঁ যদিও মোক বেছি মোৰ অলপ বেয়া লাগছে কিন্তু মোৰ লাভেই হৈছে গতিকে মই কিয় বেয়া পাম হয়নে নাই তাইক লৈ মই উঠিব পাৰিছোঁ জিন্দগীটোত যিমান যি হ'লেও কণ্টেণ্টটো আৰম্ভণি তেতিয়াকৈ হৈছিল ইনষ্টাগ্ৰামত মানে প্ৰথম ভিডিঅ' বনাই পেলাই সেইটো তাইৰ কণ্টেণ্টটোৱে ভাইৰেল হৈ গৈছিল হোৱাৰ পিছত মই ইউটিউবত আহিলোঁ ইউটিউবত ভিডিঅ' বনালোঁ এনেকৈ বৰ্তমান এতিয়া আপোনালোকে মোক চাই থাকিব পাৰিছে টেক্স নহ'লেতো নাপালা হয় না মোৰ দৰে মানুহতো আপোনালোকে পালা হয় না নীলাজ অসভ্য বুলি নক'ব অসভ্য বাৰু ভাল কিন্তু লাষ্টত নাই নীলাজ গতিকে যি নহওক এতিয়া যাওঁ পিক আপ কৰিব নহ'লে কাষ্টমাৰৰ ভাড়াটো কেঞ্চেল কৰি দিব যাই পেলাই মানে পিক আপ কৰিব যাওঁ কাষ্টমাৰৰ নামটো কি চাওঁ আপি যদি AILI ফোনটো কৰি লওঁ নাম্বাৰটো প্ৰাইভেট আহিব পাৰে কিনে ৰিক্স লোৱা নাই প্ৰাইভেট নাম্বাৰে আহিছে এই যাক প্ৰাইভেট নাম্বাৰ ইয়াক কথা বতৰাও পাতি পেলাই পিক আপ কৰিব যাওঁ বলক গাইছ আহি পালোঁ কাষ্টমাৰ লোকেশ্যন আৰু পামেই আৰু বেছি দিন নাই এতিয়া ক'ৰবাত আছে কাষ্টমাৰজন হৈছে ছোৱালী কিন্তু প্ৰাইভেট নাম্বাৰ আছে কিহৰ কাৰণে বা কোনোবা ল'ৰাৰ নামত মানে মেইল বুলি চিলেক্ট কৰিছিল নেকি একাউণ্টটো খোলোতে সেইকাৰণে আহিছে প্ৰাইভেট নাম্বাৰটো বাকী আহি পালোঁ লোকেশ্যন কৈছিল দিয়ক এইটো অলপ নহ'লে কোন হ'ব ইয়াতে থাকিব লাগিব ইয়াতে ৰাস্তা শেষ ইয়াতে ক'ৰবাত আছে আকৌ ঘৰখন মাৰ ৰ'ব 1 ছেকেণ্ড গাইছ কাষ্টমাৰক ফোন কৰিলোঁ ফোন থলা এতিয়া আগত আছে বোলে অকণমান কিন্তু লোকেশ্যনটো বেকত আছে যি নহওক অল থেংকছ আৰু এটা দিব লগা আছে মোৰ থেংক ইউ মানে মোৰ লাইফত এইখন মোৰ ধনযাত্ৰী যিয়ে নেকি মোক বৰ্তমানক লাগি ধন দি আছে EMI মাৰিবৰ কাৰণে ইয়াৰ কাষ্টমাৰ পিক আপটো কৰোঁ লীল বুলি আছে নামটো অঁ 3028 তাকে 28 ফাইন কাটিব এতিয়া পুলিচে বুজি নাপাব অঁ হাতৰ মানে মাথাৰ কাষত লৈ থাকিলে হ'ল নাই ফটো মাৰে এইটো এটা দিগদাৰ ফাইন কাটিলে কথা নাই আৰু আপোনাৰ নম্বৰটোতো আছে পে'মেণ্ট কৰিব ক'ম আৰু বোলে বাইদেউ দি দিয়ক পইচাটো নহ'লে কি কৰিম 50-60 টকাৰ কাৰণে যদি 2000 টকাৰ ধান খাই যাওঁ এতকৈ আৰু কিবা লাগে হ'ব না পাৰিব না পাঁচশী দেখ কথা নাই অঁ কেব বুক কৰিব লাগে হেলমেট নিপিন্ধিলেও হ'ল হয় হা অঁ তাতে আৰু ঠাণ্ডাও নালাগে গাড়ীত এতিয়া বাইকত ঠাণ্ডা লাগে না উপায় নাই ন নহয় কিয় নাহিছে বাৰু অনলাইনো নাই শেষ যা ৰাতি কমপ্লিট হোৱা নাই লোকেশ্যনটো চেঞ্জ হয় খুচুৰা এতিয়া ক'ত পাওঁ 1 ছেকেণ্ড ৰ'ব এই দোকানত কিবা খালী খুচুৰা হৈ যাব এই দোকানখনত কিবা খৰচ কৰি দিলে খুচুৰা হ'ব ৰ'ব এইখন দোকানখনলৈকে আহকচোন এখন খুচুৰা হ'ব 100 টকাৰ নহ'ব ল'ৰা এই দোকানখনত তাতে হ'ব লাগে নহ'লে আৰু উপায় নাই আৰু গাইছ খুচুৰাৰ প্ৰব্লেম হৈ গ'ল বা আৰু কথা নাই গল্ফ ফ্লেগ এটা দিয়া খুচুৰা দিব লাগিব কিন্তু 100 টকা তোর উপর আছে সুনীলের তাতে হ্যাঁ সুনীলের তাতে ইয়া খালি করবা লাগে করিয়া এই যে খুচরা টেনশন নাই এই 10 টাকা রেখান দিয়েছেন এটা না হ্যাঁ না 10 টাকা দি 61 আছে 1 টাকাটা মানে বেছিকৈ লওঁ 1 টাকা 9 টাকা বেছিকৈ লোৱা হ'ব ন দিয়ক থেংক ইউ আনি দিম বুলি মানুহটো নাই গাইছ উপায় নাই আজি বছৰৰ লাষ্টৰ দিনটোত গল্ফ ফ্লেগ কিনা ডাইৰেক্ট দেখাব লগা হৈছে একো নাই দি বাদ দি খাওঁ বুলিতো জানেই না আপোনালোকে
দেখা পালি আকৌ নাই এতিয়া বঢ়িয়াকৈ জ্বলাওঁ জ্বলাই পেলাই খাই লৈ ওলাই যাওঁ আৰু বৰ্তমান বহিছোঁ চাই দিছোঁ আৰু ভাড়া লাগে নেকি চাওঁ কালেক্ট কেছ মাৰি দিওঁ এইটো 6170 ৰাখি ল'লোঁ আৰু এই ল'বই লাগিব ভাই এই একপাক উল্টা ঘূৰিছোঁ গম পা না কম বুলি ক'লে গাড়ীখন মই 8 কিলোমিটাৰমান ওচৰত চল্লো তাইৰ লগত মানে লোকেশ্যনটোৱে সিটো মাথাই দিছি দিলি সিফালৰ পৰা ঘূৰি দেখাইছি আকৌ সিফালৰ পৰা যাওঁতে কৈছে কি সিফালে নহয় আকৌ ইফালে আহিব লাগে আকৌ উল্টা সেইটো চাই দি আছোঁ ছাৰ্ভিচ লৈ নিদি চিনক আৰু ভাড়া লাগিলে দেখা যে বৰ্তমান দেখাব লাগে একো নাই এতিয়া লৈ লৈছোঁ চাহ একাপ মানে আহি পালোঁ মই তোমাৰ চিৰিয়াখানাৰ সন্মুখ এখন ক্লাব এখন মানে চিৰিয়াখানা এখন আৰু ক্লাব হৈছে এখন তাৰে অপজিটত তাতে চাহৰ দোকান চাহ লৈছোঁ পিঠা লৈ লৈছোঁ ঘৰত বনোৱা পিঠা নেকি মজা সৎ কিন্তু বিদ্যা কৈছোঁ মজা লাগছে খাই মানে চেনি দিছে মিঠা মিঠা লাগছে এতিয়া কিন্তু বৰষুণে দিছি না নিয়ৰে দিছি ধৰিবই পৰা নাই চাওচোন ৰাস্তাটোত দেখা পাইছে না এই লাইটৰ পোহৰত গম পাই ৰ এইকেইটা নহয় হালধীয়া লাইটত গম পায় এই চাও কেনে এই চাও মানে যে বৰষুণে দিছি না নিয়ৰে দিছে ক'ব নোৱাৰে হেলমেটত যদি গ্লাছখন খুলি পেলাই যাই থাকো না মুখখন পুৰা ভিজে দেই চাও যদি ভাড়া মাৰিব পাৰো ৰেপিডো বাজি আছে কিন্তু উঠাব পৰা নাই চাকাপ খাই লওঁ লৈ পেলাই যদি বৰষুণ নেদে তেতিয়াহ'লে মানে মাৰিম আৰু যদি বেছিকে বৰষুণ বা নিয়ৰ দিয়া কৰে তেতিয়াহ'লে নামাৰো আৰু ৰুমত গুচি যাম বৰষুণ কিন্তু বেয়া দিছে দেই এই এক ছেকেণ্ড চাফা কৰিলোঁ আৰু মচিল গাইছ শ্বুটিং চলি আছে শ্বুটিং দেখিছা লাইভ দেখা পাইছোঁ বস্তুকেইটা উঠাৰ কৰোঁতে তোৰ ইমান কষ্ট হ'ল নে ৰ'ল একশ্যন বস্তুকেইটা উঠোঁতে নমাওঁতে তোক ইমান কষ্ট হ'ল নে আকৌ এবাৰ কৈ দে তোৰ বস্তুকেইটা উঠাওঁতে নমাওঁতে ইমান কষ্ট হ'ল নে তোৰ কৰি পাইছোঁ এতিয়া আকৌ কামত কৰিম হা কৰি পাইছোঁ কামত কৰিম দেই ৰ'ল কৰি পাইছোঁ মুখলে কাম একশ্যন কৰি পাইছোঁ তলত চাই আছোঁ হয় বাৰু মুখত দিছ কষ্ট কমাবলৈ মুখত দিছ এইটো চা কৰি পাইছোঁ অলপ তলতে কৰি পাইছোঁ তাৰপিছত কামত কৰিম দেই ৰ'ল কৰি পাইছোঁ ৰ'ল নকৰাকৈ আগতে নকবি বেছি মানুহ এনেকৈ হৈ নাথাকিব তই ইফালে যিমান হালি যাবি মই সিমানে প্ৰব্লেম হয় কি হ'ব একশ্যন কৰি পাইছোঁ পইচা পাচোন মইহে পাখোপা দি আছা তেতিয়াৰ পৰা একশ্যন তেনেহ'লে খাই থাক লাইট চাইবিলাক অফ কৰ বিহু গাই থকা দিন কিন্তু দেই ইমান মদ খাই থকা দিন কিন্তু দেই এসোপা খাই থাকিলে কিন্তু মই ফুটাই নেৰো দেই তোক যাম ৰ'ল এবাৰ চাবি কৰি আছ কাম কৰি যাব কৈ আছোঁ কৈ যাচোন কাম কৰি থাক তাৰপৰা এবাৰ মোলে চা মই খাই আছোঁ আকৌ এবাৰ কাম কৰ আকৌ দেখিছ গান গাই খাই আছোঁ এসোপা খাই থকা মই তোক ফুটাই নেৰো দেই এই সোপাটো খাই থকা মই ঘূৰাই নেৰো দেই কি কৰিবি খং উঠি চা খঙত চা এই বিদুৰ বিন্দাছ বিদুৰ হয় খঙত চা লাইট অফ हो गया वो बेटा लोकेशन लगे एरिया तो এই দাদা কিহৰ শ্বুটিং কোনখন চিৰিয়েল নাম হা ৰামধেনু অঁ গাইছ ডিউটি মাৰা হৈ গ'ল খতম এতিয়া এই ৰ লাহে লাহে ক'ব লাগিব বহুত ৰুম আছে মানে হাল্লা হ'লি আৰু টোপনি ভাঙব পাৰে না কাৰণ বহুত দেৰি হৈ গ'ল চাওঁ মালটো দিচোন টাইম কিমান হ'ল চাওকচোন একবাৰ 12:37 তোৰ এডিটিং হ'ল एडिटिंग मध्ये एडिटिंग मारदा पावडे কিছু ভিডিঅ'ৰ এণ্ডিং সিও কৰা নাই ময়ো পাই আছোঁ মানে ভাড়া মাৰিলোঁ দুগৰী মাৰিছোঁ বিদ্যা মোৰ টাৰ্গেট আছিল মানে 500 কামৰ ৰেপিডত সেই 500 টকা কামাই লৈছোঁ আজি ছাকচেছফুল ফাইনেলি এই পইচাটো জিৰ' 500 কামাই কেনে দগৰি মাছটো ভাড়া কি হৈছে কিবা এটা ক'ব নাই ইয়াক 500
আরে উপায় নাই পয়সা নাই এই কতে মনত পড়ছি এটা 500 দেখালো আর 1 সেকেন্ড 505 টাকা দেখা পাইছি 2x করে দাও 505 টাকা 92 পয়সা বাকী অহাকালি মই ডিউটি নামাৰো যিহেতু বছৰৰ লাষ্ট দিন অহাকালি 31 ডিচেম্বৰ আপোনালোকে 31 ডিচেম্বৰ তাৰিখে ভিডিঅ'টো পাই আছে 31 ডিচেম্বৰ তাৰিখে মই একো ডিউটি নামাৰো যিহেতু ষ্ট্ৰাইক আছে চুইগি জমেটো যিকোনো গিগ আৰ্নিং ৰিলেটেড ৰেপিডো চবৰে মই মানে ভালকে কথাষাৰ হৈছে চাব পৰা নাই মানে ক'ত কি হৈ আছে বাহিৰতে বেছি হৈ আছে অসমত সিমান হোৱা নাই যিহেতু এই ষ্ট্ৰাইকটো আছে আমাৰ ৰাইডাৰবিলাকৰ ভালৰ কাৰণে আছে কিছুমান ৰিকুৱাৰমেণ্ট মানে ধৰি লওক ফুলফিল কৰা নাই বা ধৰি লওক যিমান কাম কষ্ট হৈ আহিছে পইচা পাতি দিয়া নাই সেইটো কাৰণে এইটো অসমত বুলি নহয় এইটো গোটেই ভাৰতখনতে কাৰণ 10 মিনিট ব্লিংকিট ডেলিভাৰী সেইটোৰ কাৰণে ৰাইডাৰৰ কিমান প্ৰব্লেম হয় কিমান ৰং চাইড মাৰে কিমান এক্সিডেণ্ট হয় বহুত বেছি মানে এই বিষয়টোত যদি চাই ধ্ৰুৱৰাঠিৰ ভিডিঅ' এটা চাইছিলোঁ মই ইনষ্টাগ্ৰামত ষ্টৰিও লগাইছোঁ চাব আপোনালোকে মানে সেইটো কাৰণে আমাৰ ৰাইডাৰ সকলো ভালৰ কাৰণে মইতো চুইগি জমেটো বৰ্তমান মাৰা নাই তথাপিও এতিয়া চুইগি জমেটো লোভ দি পেলাই ইনচেণ্টিভ বেছিকৈ দি আছে যাতে চলি এটাৰ মাৰক বুলি কিন্তু যদি আপোনালোকৰ সম্ভৱ মানে নামিলি যদি হয় তেতিয়াহ'লে কোনো নামাৰিব চিৰিয়াছলি কৈছোঁ এইটো চব আমাৰ কাৰণে ভাল আমাৰ কাৰণে মানে মই ভৱিষ্যতে চুইগি জমেটো মাৰাৰ প্লেনিং নাই তথাপিও যিকেইটাই কাম কৰে সেইকেইটাই নিজৰ অধিকাৰটো পাব লাগে কাৰণ আমি যিমান কষ্ট কৰোঁ মই অলৰেডি কাম কৰি অহা মানুহ কাম হয়তো ভৱিষ্যতে মন গ'লেও কৰিব পাৰোঁ যদি ধৰি লওক পৰিস্থিতি ভাল হৈ যায় পৰিস্থিতি বেয়া কাৰণে মই বাদ দিছোঁ পইচা পাতি যিমান কষ্ট কৰোঁ সিমান নাপাওঁ সেইটো কাৰণে গতিকে যিহেতু আমাৰ কাৰণে ভৱিষ্যতে ভাল হ'ব বা ধৰি লওক ভৱিষ্যত প্ৰজন্মই যিমান আমাৰ ধৰি লওক অসমত কাম কৰা মানুহ আছে যদিও কাম কৰাৰ যদি বিনিময়টো উচিত বিনিময় পায় তেতিয়াহ'লে কাৰো আপত্তি নাই কিন্তু উচিত বিনিময়টো নাপায় আৰু উচিত মানে তোমাৰ বেনিফিটটো নাপায় মানে বিনিময়টো নাপায় বেনিফিটটো একো নাপায় কাৰণ ছেফটিৰ ক্ষেত্ৰত আমি একেবাৰে ছেফটি নাই আমাৰ চিৰিয়াছলি কৈছোঁ নামত আছে মানে তোমাৰ এই কি বুলি কয় এইটো জুবিন দাই যি গাইছিলে গানটো দেখিবলৈ খাদ্য আচলতে শব্দ এই সেনেকুৱা একদম ছেম টু ছেম যদি আপোনালোকে কথাত ধৰিব পাৰছি এই গিগ আৰ্নিঙত যিকেইটা চলি কাম কৰিছে না সিহঁতক সেনেকুৱাই হৈছিল দেশত খাদ্য দেখাইছে কিন্তু আচলতে সেইটো শব্দহে সেইটো খাব নোৱাৰি মানে একো বেনিফিটেই নাই এইটোৰ গতিকে অহাকালি গেপ দিছোঁ 31 ডিচেম্বৰ ষ্ট্ৰাইকৰ কাৰণে মই এগ্ৰি কৰিছোঁ ষ্ট্ৰাইকটো হ'ব লাগে ষ্ট্ৰাইক কৰিব লাগে কাৰণ ষ্ট্ৰাইক হোৱাটো বেষ্ট মানে বহুত বেছি ইম্পৰ্টেণ্ট বৰ্তমান একদম চিৰিয়াছলি সঁচা কথা লাগে এইটো জমেটোত তোমাৰ 120 টকা নেকি পাৰ অৰ্ডাৰ এতিয়া এক্সট্ৰা দেখাই আছে কিন্তু মই বিচাৰিম যাতে কোনো জমেটো নামাৰা জমেটো চুইগি ৰেপিডো একো নামাৰিবি কাৰণ ৰেপিডোটো 7 টকা 6 টকা ফেয়াৰ দিয়ে চুইগিটো একো ভাল পইচা নিদিয়ে চব ঘাটিয়া গতিকে কাষ্টমাৰ আনবৰ কাৰণে আমাক মানে কাম কৰাকেইটাক মাৰি আছে মানে কি বুলি কয় আনৰ মাথাত কঁঠাল ভাঙা বুলি যে কয় বেলেগৰ মাথাত কঁঠাল ভাঙি খাৱা সেই কামটো কৰিছে কোম্পানীকেইটাই গতিকে আমাৰ অধিকাৰটো আমি পাব লাগে যিহেতু আমি কাম কৰিছোঁ বা কাম কৰি থাকিব লাগিব গতিকে উচিত মূল্য পাব লাগে কামৰ তাক যি নহওক ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ অহাকালি মই আশা কৰোঁ আপোনালোকে কোনো কাম নকৰে যদি একদম নকৰিলে নহয় তেতিয়া আৰু ক'বাৰ উপায় নাই কিন্তু নকৰিবই পাৰিলি দিয়া গুড নাইট